শিক্ষকসকলৰ কাৰণে আহিছে এটা ডাঙৰ আপডেট। আন্তঃজিলা পাৰস্পৰিক বদলিৰ নিৰ্দেশনা, অৰ্থাৎ যি আপোনালোকৰ মিউচুৱেল ট্ৰান্সফাৰ আছে ইণ্ট্ৰা আৰু ইণ্টাৰ ডিষ্ট্ৰিক্ট, সেই ক্ষেত্ৰত নটিফিকেশ্যন ওলাইছিলে। আমি সেই নটিফিকেশ্যনখন অলৰেডি ইণ্টাৰভিউত কৰি দিছোঁ আৰু এতিয়া পেপাৰ কাটখনত সেই কথাখিনি ইয়াতে লিখা হৈছে। তো কি কথা লিখিছে আমি গোটেইখিনি চাম এতিয়া। তো লোকপিয়লত নিয়োজিত নোহোৱা শিক্ষকে যোগদান কৰিব লাগিব নতুন কৰ্মস্থলীত। লিখিছে, চেঞ্চাছৰ দায়িত্বত থকা কৰ্মচাৰীক নিৰ্ধাৰিত 14 দিনৰ সময়সীমাৰ পৰা ৰেহাই। শিক্ষকৰ আৰু আন্তঃজিলা পাৰস্পৰিক বদলিৰ নিৰ্দেশনা সন্দৰ্ভত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে এক গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে। প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতি স্বাক্ষৰিত জাননীখনত উল্লেখ কৰা অনুসৰি লোকপিয়লত নিয়োজিত নোহোৱা শিক্ষকসকলে টিচাৰ ট্ৰান্সফাৰ মেনেজমেণ্ট ছিষ্টেম TTMS যোগে দিয়া নিৰ্দেশনা ক্ৰমে নিৰ্ধাৰিত সময়ৰ ভিতৰত নতুন কৰ্তব্যস্থলীত যোগদান কৰিব লাগিব। যোৱা 10 আগষ্টত প্ৰকাশিত বদলিৰ নিৰ্দেশ মতে সন্নিৱিষ্ট চৰ্তাৱলী 1 নম্বৰ পইণ্টত নিৰ্ধাৰিত সময়ৰ বিষয়ে উল্লেখ আছে। অৱশ্যে লোকপিয়লৰ দায়িত্বত থকা শিক্ষকসকলৰ ক্ষেত্ৰত প্ৰত্যাহাৰ কৰা হৈছে কৰ্মস্থলীত যোগদানৰ পূৰ্ব নিৰ্ধাৰিত 14 দিনৰ সময়সীমা। অৰ্থাৎ লোকপিয়লত নিয়োজিত শিক্ষকসকলৰ বিপৰীতে 1 নং পইণ্টত উল্লেখ কৰা 14 দিনৰ সময়সীমা প্ৰযোজ্য নহ'ব। আনহাতে জাননীখনত স্পষ্ট কৰি দিয়া হৈছে যে বদলিৰ নিৰ্দেশনাৰ অন্যান্য সকলো চৰ্ত আৰু নীতি অপৰিৱৰ্তিত থাকিব। তো দেখিবলৈ পালে আপোনালোকে শিক্ষকসকলৰ মিউচুৱেল ট্ৰান্সফাৰক লৈ পেলাই, অৰ্থাৎ ইণ্ট্ৰা আৰু ইণ্টাৰ ডিষ্ট্ৰিক্ট মিউচুৱেল ট্ৰান্সফাৰৰ ক্ষেত্ৰত নটিফিকেশ্যন এখন প্ৰকাশিত হৈছিলে, যিখন নটিফিকেশ্যন আমি অলৰেডি আমাৰ ভিডিঅ'ত কথাখিনি ইণ্টাৰপ্ৰিট কৰিছোঁ আৰু এতিয়া পেপাৰ কাটত এইখিনি কথা লিখা হৈছে। আমি গোটেইখিনি কথা এতিয়া চাবলৈ চেষ্টা কৰিলোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।